চমৰীয়া ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নৱনিযুক্ত অধ্যক্ষ আশ্ৰফ আলীৰ সংবাদমেল। দক্ষিণ কামৰূপৰ নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ অন্তৰ্গত চমৰীয়া ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নৱনিযুক্ত অধ্যক্ষ আশ্ৰফ আলীৰ সংবাদমেল। মালিবাৰীৰ পথাৰ আঞ্চলিক বজাৰ কমিটিৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত সংবাদমেলত নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে কংগ্ৰেছ নেতৃত্বই তেওঁক চমৰীয়া ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰাত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। চমৰীয়া সমষ্টিৰ আটাইতকৈ দ অঞ্চল হিচাপে পৰিচিত মালিবাৰী অঞ্চলৰ কংগ্ৰেছিক ব্লক পৰ্যায়ৰ এই পদবীত কৰা নিযুক্তিক নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে বিশেষভাৱে শলাগ লয় ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। সংবাদমেলত চমৰীয়া ব্লক কংগ্ৰেছ অধীনস্থ সমূহ কংগ্ৰেছৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰে নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে। সংবাদমেলত চমৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপসভাপতি বাহাৰুল ইছলাম, সাধাৰণ সম্পাদক নুৰ আলম মনিৰুল ইছলাম, মুখ্য সাংগঠনিক সম্পাদক জহিৰুল ইছলাম, মালিবাৰী পাথাৰ আঞ্চলিক বজাৰ কমিটিৰ সম্পাদক আব্দুল লতিফ প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ একাধিক লোক উপস্থিত থাকে। উল্লেখ্য, সংবাদমেলৰ প্ৰাক্ষণত চমৰীয়া ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নৱনিযুক্ত অধ্যক্ষ আশ্ৰফ আলীক বিপুল আদৰণি জনোৱা হয়। ইয়াতে প্ৰেছমিটৰ যোগেদি আজি সকলো সাংবাদিক বন্ধুসকললৈ বিভিন্ন পটলৰ পৰা অহা সকলোকে মোৰ হিয়া ভৰা আন্তৰিক ভৰা মৰম যাচিলোঁ। আজি মোক নৱগঠিত ২৭ নং চমৰীয়া বিধানসভা সমষ্টিৰ চমৰীয়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সভাপতি ইমৰান প্ৰতাপ ডাঙৰীয়া চাহাব, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি উপ দলপতি, অসমৰ গৌৰৱ অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহ তত্ত্বাৱধায়ক মনোজ চৌহান ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগ তত্ত্বাৱধায়ক মহম্মদ আসলাম ডাঙৰীয়া চাহেব, কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সভাপতি চলমান খান ডাঙৰীয়া, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়া চাহেব, সভাপতি আজিৰুল চৰকাৰ ডাঙৰীয়া চাহাব, চুমৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সংখ্যালঘু বিভাগৰ সহ তত্ত্বাৱধায়ক ইকবাল আহমেদ ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ আমাৰ সকলোৰে মৰমৰ নেতা হিয়াৰ আমুটু, গৰীবৰ বন্ধু তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন চাহাব ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সভাপতি চলমান খান ডাঙৰীয়া, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়া, কামৰূপ জিলা কংগ্ৰেছ সভা দলৰ সভাপতি আজিৰুল চৰকাৰ ডাঙৰীয়া, চুমৰা ব্লক কংগ্ৰেছৰ সভাপতি তাজউদ্দিন আহমেদ ডাঙৰীয়া, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃত্ববৃন্দসকল, যিহেতু আমাৰ নিৰ্বাচন ওচৰলৈ চাপি আহিছে, মাথো মাজত ৩-৪টা মাহ, ২০২৬ ইলেকশ্যনৰ আমি মাৰ বান্ধি সকলোক লৈ আমি সকলো আমাৰ এই নিউজৰ জৰিয়তে সকলো অসমবাসীলৈ মোৰ এটাই অনুৰোধ থাকিব, আমি লাঞ্ছনা প্ৰতাৰণা এই বিজেপি চৰকাৰে আমাক যেনেকুৱা হাৰাশাস্তি দি আছে, যাতে আমি আমাৰ এই কংগ্ৰেছ দলক আমি শক্তিশালী কৰি আগন্তুক দিনত যাতে আমি গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে যাতে আমি গাদীত দিব পাৰোঁ, আৰু আমাৰ মাইনৰিটি মানুহখিনি যাতে আমি বলিষ্ঠভাৱে, আমাৰ মাটি বাৰী সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, আমি বহুত জ্বালা যতনাই আমি ভুগি আছোঁ। গতিকে আমি চবলৈ অসমৰ চুকে কোণে যিসকল লাঞ্ছনা প্ৰতাৰণা খোৱা মানুহখিনিলৈ মোৰ অনুৰোধ থাকিব, কোনো দলৰ বহুত ফুচালনিমূলক বিভিন্ন ধৰণৰ প্ৰাৰ্থীয়ে যায় বিভিন্ন ধৰণৰ পন্থা ক'ব, গতিকে আমি সেইবোৰ পন্থাত ভৰি নাৰাখি যাতে আমাৰ কংগ্ৰেছ দলখন
আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ সবে যদি আমি গায়ক হৈ আমি সবে যদি কংগ্ৰেছ দলটোক লৈ আগবাঢ়ি যাওঁ আমাৰ দীৰ্ঘ বিশ্বাস আছে অহা 2026 আমি নিশ্চয় আমাৰ কংগ্ৰেছ চৰকাৰ আহিব সেয়া মোৰ সকলোলৈ মোৰ অনুৰোধ থাকিলে ভালোবাসা অভিনন্দন থাকিলে আজি মোক যি দায়িত্ব হাই কমাণ্ডাৰে আমাক অৰ্পণ কৰিলে এই চুমুৰা ব্লকৰ চেয়াৰমেন হিচাপে মোক নিযুক্তি দিলে মই সকলোৰে ভাল পোৱা সকলোকে লৈ সকলোৰে মাজত মিলা প্ৰীতিৰে যাতে আমি এই বলিষ্ঠ পদক্ষেপ লৈ যাতে এই কংগ্ৰেছ দলৰ ভিটিখন আমি শক্তিশালী কৰিব পাৰোঁ আগন্তুক 2026 আমি যাতে আমাৰ গৌৰৱ গগৈক আমি হাত শক্তিশালী কৰিব পাৰোঁ তেখেতক আমি বিপুল ভোটে আমাৰ চুমুৰা সমষ্টিৰ গৰীবৰ বন্ধু আমাৰ হিয়াৰ আমঠু নয়নৰ মণি যি গৰীবৰ সদায় লগত থাকি যায় আৰু তেখেত আমাৰ মৰমৰ ৰিকিবুদ্দিন আহমেদ তেখেতক আমি বিপুল ভোটত চুমুৰা ব্লকৰ পৰা যাতে আমি তেখেতক হাতখন আমি শক্তিশালী কৰিব পাৰোঁ আৰু আগন্তুক দিনলৈ সকলো চুমুৰাৰ কংগ্ৰেছ কৰ্মীসকললৈ মোৰ অনুৰোধ থাকিলে সবেই যাতে আমি চুমুৰা সমষ্টিৰ পৰা যাতে আমি বিপুল ভোটে আমাৰ প্ৰাৰ্থীজনক আমি জিকাই লৈ যাব পাৰোঁ সেয়া সবৰ ওচৰলৈ মোৰ বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু সকলোৱে মোক সহায় সহযোগিতা কৰিব সকলোকে মোক দিহা পৰামৰ্শ দিব আজি মই মোৰ দায়িত্ব নিষ্ঠাৰে মই সদায় ৰাইজৰ মাজত থাকি মই সৎ জ্ঞানেৰে মই সবৰে বিপদে আপদে দিহা পৰামৰ্শ লৈ মই এই সংগঠনটো শক্তিশালী কৰিম বুলি আজি প্ৰতিশ্ৰুতি দি মই আজিৰ বক্তব্য মই ইমানতে সামৰি নিলোঁ আমি এই চেগতে ক'ব বিচাৰিছোঁ আমাৰ মালিবাৰী অঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সংখ্যালঘু চেলৰ চমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ আশ্ৰফ আলী চাহাবক নিযুক্তি দিয়াৰ বাবে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ চাহাব আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ বৰ্তমান চমৰীয়া সমষ্টিৰ ছয়গাঁও সমষ্টিৰ 3বাৰৰ বিধায়ক চমৰীয়া সমষ্টিৰ নেতৃত্ব কৰিব আমাৰ গৰীবৰ লগত থকা আমাৰ হিয়াৰ আমঠু অতি মৰমৰ যুৱকসকলৰ আত্মা বুলি ক'ব পাৰি সেইজন ব্যক্তি হ'ল ৰেকিবুদ্দিন চাহাব তেখেতে আমাৰ এই মালিবাৰী অঞ্চলত এইখন পদ দিয়াৰ বাবে সভাপতি নিযুক্তি দিয়াৰ বাবে তেখেতলৈ আমি মালিবাৰী অঞ্চলবাসী হৈ সমগ্ৰ অঞ্চলৰ ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ এই সভাপতি চাহাবক লৈ আমি মালিবাৰী আমাৰ বগৰীগুৰি অঞ্চলৰ পৰা নগৰপাৰা অঞ্চলৰ পৰা সন্তুলি অঞ্চলৰ পৰা এই সভাপতি মাননীয় আশ্ৰফ আলীৰ জৰিয়তে আমি সংগঠনটো অতিকৈ মজবুত কৰিম আমি গৌৰৱ গগৈৰ হাত আমি জয়যুক্ত কৰিম গৌৰৱ গগৈৰ হাত আমি মজবুত কৰিম আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হাতখন মজবুত কৰিম ৰেকিবুদ্দিনক আগুৱাই দিম এই আমাৰ যুৱকসকলৰ প্ৰতিজ্ঞাবদ্ধ আমি কংগ্ৰেছ দলক বিজয়ী বুলি আজিয়েই ঘোষণা দিব পাৰোঁ চমৰীয়া সমষ্টিত ৰেকিবুদ্দিনক আমি কৈছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰেকিবুদ্দিনক বিবেচিত কৰক টিকট প্ৰদান কৰক নিঃসন্দেহভাৱে আমি অসমৰ ভিতৰত হাইষ্ট ভোটত আমি তেখেতক আগবঢ়াই দিম চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট প্লাটো টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।